অভয়াপুৰীত মৃত্যুঞ্জয় 108 সেৱাৰ এক ব্যতিক্ৰমী পদক্ষেপ। অভয়াপুৰীৰ বৃদ্ধা আশ্ৰমত গান্ধী জয়ন্তী উপলক্ষে ককা আইতাসকলক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান। আজি 2 অক্টোবৰ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি বঙাইগাঁও ক্লাষ্টাৰ মৃত্যুঞ্জয় 108 সেৱাৰ প্ৰকল্প সঞ্চালক মিজানুৰ আহমেদৰ নেতৃত্বত বুধবাৰে অভয়াপুৰীৰ বৃদ্ধাশ্ৰমৰ ককা আইতাসকলৰ মাজত এখন সজাগতা সভাৰ লগতে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। উক্ত সজাগতা সভাত বঙাইগাঁও জিলাৰ EMT সকলৰ লগতে পাইলট উপস্থিত থাকে। সজাগতা সভাত মৃত্যুঞ্জয় 108 সেৱাৰ বিষয়ে ৰাইজে কিদৰে কেনেকৈ উপকৃত হ'ব আৰু কি কামত বিনামূলীয়া মৃত্যুঞ্জয় 108 সেৱা ব্যৱহাৰ কৰিব পাৰিব সেই সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়। ককা আইতাসকলৰ বিনামূলীয়াকৈ স্বাস্থ্য আগবঢ়োৱা আগন্তুক দিনত ককা আইতাসকলৰ স্বাস্থ্য সম্পৰ্কীয় অসুবিধাৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াব বুলি মন্তব্য কৰে বঙাইগাঁও ক্লাষ্টাৰ মৃত্যুঞ্জয় 108 সেৱাৰ প্ৰকল্প সঞ্চালক মিজানুৰ আহমেদে। উক্ত সজাগতা সভাত উপস্থিত সকলৰ লগতে জ্যেষ্ঠ সাংবাদিক বিনোদ বিহাৰী নাথ আৰু আশ্ৰমৰ পৰিচালক লেখা দাসক বঙাইগাঁও ক্লাষ্টাৰ মৃত্যুঞ্জয় 108 সেৱাৰ প্ৰকল্প সঞ্চালক মিজানুৰ আহমেদে ধন্যবাদ জ্ঞাপন কৰিছে। নমস্কাৰ, আজ মই 108 প্ৰগ্ৰাম মেনেজাৰ মিজানুৰ আহমেদ। আমি বঙাইগাঁও জিলাৰ 108 তৰফৰ পৰা আজি এই 22nd মানে গান্ধী জয়ন্তী উপলক্ষে আমি অভয়াপুৰী স্থিত নয়াপাৰা অল্ড এজ হোমত এখন বিনামূলীয়া হেল্থ চেকআপ কেম্প আৰু লগতে এখন সজাগতা সভাৰ আহ্বান কৰোঁ। ইয়াতে আমাৰ এইখন অল্ড এজ হোমৰ স্বত্বাধিকাৰী আমাৰ বিনোদ বিহাৰী ডাঙৰীয়া আমাক সহযোগিতা কৰে আৰু ইয়াতে আমি যিখিনি আমাৰ বেনিফিচিয়াৰিজ আছে তেখেতৰ লগত আমাৰ মত বিনিময়ৰ লগতে তেখেতৰ স্বাস্থ্যখিনি আমি পৰীক্ষা কৰোঁ আৰু দিহা পৰামৰ্শ আগবঢ়াওঁ। এতিয়া এখেত লোক হ'ল আপোনাৰ সমাজৰ পৰা যিহেতুকে অলপ দূৰত ইহঁতে আহিছে, তো আমি যাতে নিজকে ইহঁতৰ মাজত আঁকোৱালি লোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এতিয়া যিকোনো এটা ইমাৰ্জেঞ্চি টাইমত ধৰক ৰাতি কাৰোবাৰ কিবা প্ৰব্লেম হ'ল, আমি বিনোদদাৰ লগত আমি নম্বৰটো শ্বেয়াৰ কৰিম। তেখেত ডাইৰেক্টলি আমাক কল কৰিব 108, আপোনাৰ ৰাতি 2টা 3টা 4টা 24/7 এভেইলেবল থাকিব এই ৰোগীবিলাকৰ ক্ষেত্ৰত। তো এইখিনিয়ে আমাৰ আজিৰ অনুষ্ঠান। আমি আজি মানে ফাৰ্ষ্ট তেখেতলোকক আমি BP বিলাক চেক কৰিলোঁ, ব্লাড প্ৰেছাৰ চেক কৰিলোঁ, চুগাৰ চেক কৰিলোঁ, তেখেতৰ ভাইটেলছখিনি চেক কৰিলোঁ, তেখেত কি পৰ্যায়ত আছে, সেই স্বাস্থ্যটো কিমান হেৰিত হৈছে এইবিলাক আমি চেক কৰিলোঁ। আজি এটা গান্ধী জয়ন্তী, এটা পবিত্ৰ দিন, সেই হিচাপতে আমি বস্তুটো কৰিছোঁ। অভয়াপুৰীৰ পৰা ইনামুল আহমেদৰ ৰিপৰ্ট, অসম টুডে।